অৰূপ বৰাং আজি হৈছে দেওবাৰ আৰু বৃহস্পতিবাৰৰ পৰা আজিৰ দিনটোলৈকে অসম বংগ সীমান্তৰ পৰা অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আলু ভৰ্তি ট্ৰাক মমতা বেনাৰ্জীয়ে আৰু লাহে লাহে অসমত মজুত থকা যিসমূহ আলু আছে আলু ক্ৰমাৎ হ্ৰাস পাব ধৰিছে আৰু ইয়াৰ লগে লগে চিন্তিত হৈ পৰিছে চৰকাৰ আৰু সাধাৰণ জনতা কিয়নো আলুৰ হঠাৎ দাম বৃদ্ধি হ'ব নেকি কিয়নো ইতিমধ্যে নাটনি হৈছে ৰাজ্যৰ বজাৰত আলু আৰু অন্যফালে পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আলু ভৰ্তি ট্ৰাকক আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো চতুৰ্থ দিনাও অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আলু ভৰ্তি ট্ৰাক অসমত ট্ৰাকসমূহৰ প্ৰৱেশত বাধা পশ্চিম বংগ আৰক্ষীয়ে বাধা প্ৰদান কৰিছে অসমত আলু ট্ৰাক প্ৰৱেশত সীমান্তৰ কিছু নিলগত আবদ্ধ হৈ পৰিছে শহ ট্ৰাক বৃহস্পতিবাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ট্ৰাকৰ প্ৰৱেশ সম্পূৰ্ণ বন্ধ হৈ পৰিছে জোৰাইমুৰ তুফানগঞ্জত আবদ্ধ হৈ আছে আলু ভৰ্তি ট্ৰাকসমূহ অসমত প্ৰৱেশ নকৰিলে অসমত হ'ব আলুৰ তীব্ৰ নাটনিয়ে দেখা দিব পাৰে কিয়নো ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা আজি দেওবাৰলৈকে আজি 4 দিন হৈ গ'ল কিন্তু এই 4 দিনলৈকে কোনো এখন আলু ভৰ্তি ট্ৰাকত অসমত প্ৰৱেশ কৰিব দিয়া হোৱা নাই পশ্চিম বংগৰ চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ পশ্চিম বংগত যি পাচলিৰ দাম বৃদ্ধি ৰোধ কৰিবৰ কাৰণে হঠাৎ পশ্চিম বংগ চৰকাৰে অৰ্থাৎ মমতা বেনাৰ্জীয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত মৰ্মে যিসমূহ আলু ভৰ্তি ট্ৰাক পশ্চিম বংগৰ ফালৰ পৰা অৰ্থাৎ যিসমূহ উত্তৰ ভাৰতৰ ফালৰ পৰা অসমলৈ আহে সেইসমূহ আলু ভৰ্তি ট্ৰাকক এতিয়া অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিয়নো পশ্চিম বংগত পাচলিৰ দাম বৃদ্ধি হোৱাৰ বাবে এই পাচলিৰ যি দাম সেই দামক ক্ষমতা স্থাপন কৰিবৰ কাৰণে অৰ্থাৎ পশ্চিম বংগত আলুৰ যোগান বৃদ্ধি কৰিবৰ কাৰণে পশ্চিম বংগৰ মাজেৰে যিসমূহ অসমলৈ আহিছিল আলুৰ ট্ৰাক সেই ট্ৰাকসমূহক এতিয়া অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই পশ্চিম বংগৰ চৰকাৰে অৰ্থাৎ অসমৰ সীমান্তত অৰ্থাৎ বংগ অসম সীমান্ততে এতিয়া আবদ্ধ হৈ পৰিছে শ আলু ভৰ্তি ট্ৰাক ইফালে দেখা পোৱা গৈছে বৃহস্পতিবাৰৰ পৰা আজি দেওবাৰলৈকে কোনো ধৰণৰ আলু ভৰ্তি ট্ৰাকক এৰি নিদিয়াৰ পাছত এতিয়া লাহে লাহে ৰাজ্যত মজুত থকা বেপাৰী বা গুদামসমূহত মজুত থকা যিসমূহ আলু আছিল এই আলু লাহে লাহে হ্ৰাস পাবলৈ লৈছে আৰু এই আলু লাহে লাহে ক্ৰমাৎ হ্ৰাস পোৱাৰ পাছতে এতিয়া জনতাৰ লগতে চৰকাৰৰ চিন্তা বাঢ়িব কিয়নো হয়তো আৰু দেওবাৰ বা সোমবাৰ বা কিছুদিনৰ পিছতে যদি এনেদৰে পৰিস্থিতি থাকে বা এনেদৰে আলুৰ ট্ৰাকক এৰি দিয়া নহয় তেনেহ'লে অসমত অচিৰে আলু নাটনি হ'ব আৰু এই নাটনিৰ লগে লগে উচ্চ হাৰত বৃদ্ধি পাব আলুৰ দাম কিয়নো যেহেতু অসমৰ বজাৰত আলুৰ যোগান কমি যাব আৰু যোগান কমি যোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাব আৰু চাহিদা বৃদ্ধি পোৱাৰ লগে লগে আলুৰ যি মূল্য আছিল সেই মূল্য হঠাৎ আকাশলংঘী হ'ব আৰু ইয়াৰ পাছত এতিয়া চিন্তিত হৈ পৰিছে কিয়নো অসমৰ বজাৰত এতিয়া আলু বিচাৰি হাহাকাৰ কৰিব লাগিব সাধাৰণ জনতা আৰু এই সম্পৰ্কত এটা মন্তব্য আছে এই মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধৰি পশ্চিমবংগত আলু আবদ্ধ কৰি ৰাখিছে আমি 5 দিন আগতে আমি বাতৰি প্ৰকাশ কৰিছিলোঁ যেহেতু 5 দিন পাৰ হ'ল আজি 6 দিনত হ'ল আজিলৈকে কোনো পশ্চিমবংগ চৰকাৰ আৰু পশ্চিমবংগ আৰক্ষীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰা নাই আৰু আমি অসম চৰকাৰকো জনাইছোঁ যে আপোনালোকে কিবা এটা সমাধান কৰক এই সমস্যাটো বহুদিন 5 দিন ধৰি আজি চলি আছে সেইকাৰণে সোনকালে সমাধান হ'ব লাগে এইখিনি কৈছোঁ এতিয়ালৈকে আমি কোনো প্ৰতিক্ৰিয়া পোৱা নাই যাৰ কাৰণে আমি অসমত এতিয়া আলুৰ জুৰুলা নাটনি কৰিছে তাৰ কাৰণে অসমবাসী ৰাইজে বিগত 5 দিন ধৰি মূল্য বৃদ্ধিৰ সমস্যাত পৰিছে এইখিনি অতি সোনকালে সমাধান হ'ব লাগে অসম চৰকাৰক আমি অনুগ্ৰহ কৰি কৈ আছোঁ দেখা গৈছে যে পশ্চিমবংগৰ আলুৰ বৃহৎ এটা অসমৰ আলুতে বৃহৎ এটা চাহিদা পূৰণ কৰে পশ্চিমবংগত হয় কিন্তু এই ক্ষেত্ৰত যেহেতু অসমত আলু প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অসমত আলু নাটনি হ'ব দাম বৃদ্ধি হ'ব একদম নিশ্চয় হ'ব নিশ্চয় হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি ক'ব বিচাৰিছে মুখ্যমন্ত্ৰী ছাৰ আপোনালোকে মেটাৰটো জলদি চল্ভ কৰক এইখিনি আপোনালৈ আমি অসমবাসী ৰাইজে আপোনালোক অনুৰোধ জনাইছোঁ অতি সোনকালে সমাধান হ'ব লাগে এই সমস্যাটো হয়